আজি মহানগৰীত মুকলি কৰা হ'ব আৰু এখন নতুন উৰণ সেতু ভৰলুমুখৰ পৰা শান্তিপুৰলৈ যোৱা উৰণ সেতুখন মুকলি কৰা হ'ব ৰাইজৰ বাবে অগপৰ নেতা তথা দেশৰ প্ৰাক্তন আইনমন্ত্ৰী দিনেশ গোস্বামীৰ নামত নামকৰণ কৰা হ'ব উৰণ সেতুখন লগতে পুৰণি জিলা আদালতৰ নিৰ্মাণ উদ্যানৰ আৰু এটা অংশৰো কৰা হ'ব শুভ উদ্বোধন এই উদ্যানখনতে নিৰ্মাণ কৰা হৈছে শৰাইঘাট ৰণস্মৃতি স্তম্ভ শৰাইঘাট যুদ্ধত লাচিত বৰফুকনৰ সৈতে যুঁজ কৰা প্ৰতিজনৰে নাম অংকিত কৰা হৈছে শৰাইঘাট ৰণস্মৃতি স্তম্ভত ইফালে হাসিপাটত বাঘ হাজৰিকাৰ নাম বিচাৰি নোপোৱাৰ বাবে ৰণস্মৃতি স্তম্ভত লিপিবদ্ধ কৰা নহল বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভ যোগে এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি দুটা বিশেষকৈ গুৱাহাটীত ভাল কাম হ'ব মই আপোনালোকক জনাব খুজিছো ভৰলুমুখৰ পৰা শান্তিপুৰলৈ যোৱা ফ্লাইঅভাৰখন উৰণীয়া সেতুখন কালি আমি শুভ উদ্বোধন কৰিম এই উৰণীয়া সেতুখন আমি গণপৰিষদ দলৰ এসময়ৰ নেতা আৰু অসমৰ ভাৰতবৰ্ষৰ ৰাজনীতিত অসমক অতি সুন্দৰভাৱে প্ৰতিনিধিত্ব কৰা দেশৰ প্ৰাক্তন আইন মন্ত্ৰী দিনেশ গোস্বামীৰ নামত আমি শ্ৰদ্ধাঞ্জলি হিচাপে নামাকৰণ কৰিছোঁ অহাকালি আৰু এটা গুৱাহাটীত পুৰণা ডিসি কোৰ্টত আমি যি উদ্যান বনাই আছোঁ সেই উদ্যানৰ আৰু এটা অংশ আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষত যি উদ্যান বনাই আছোঁ তাৰ আৰু এটা অংশৰ শুভ উদ্বোধন হ'ব এই যিখন উদ্যান তাত আমি এটা ৰণস্মৃতি পিলাৰ বনাইছোঁ বা স্তম্ভ বনাইছোঁ শৰাইঘাট ৰণস্মৃতি এই শৰাইঘাট ৰণস্মৃতিত প্ৰথমবাৰৰ বাবে আমি হাসিপাটৰ পৰা নাম লৈছোঁ যে লাচিত বৰফুকনৰ লগত শৰাইঘাট যুদ্ধত কোনে কোনে যুঁজ দিছিলে স্বৰ্গদেউ চক্ৰধৰ সিংহ স্বৰ্গদেউ উদয়াদিত্য সিংহ আতন বুঢ়াগোহাঁই লাচিত বৰফুকন এনেকে মিৰি সন্দিকৈ যিমানে আচলতে লাচিত বৰফুকনৰ লগত শৰাইঘাটত যুঁজ দিছিল সকলোৰে নাম আমি অংকিত কৰিছোঁ আৰু এই স্তম্ভটোৰ নাম দিছোঁ শৰাইঘাট ৰণস্মৃতি স্তম্ভ স্বাভাৱিকভাৱে হাসিপাটত আমি বাঘ হাজৰিকাৰ নামটো বিচাৰি নাপালোঁ আৰু সেইবাবে তেখেতৰ নাম তাতে আমি লিপিবদ্ধ